গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসকল ছাত্ৰ ছাত্ৰী FYUGPৰ অধীনত সেকেন্ড ফ'ৰ্থ এণ্ড ছিক্স সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যিটো অসমত ইণ্টাৰনেল বা সেশনাল এক্সাম আছে তো ইণ্টাৰনেল বা সেশনাল এক্সামিনেশ্যন মাৰ্কছটো তোমালোকৰ কেনেদৰে হয় আৰু তোমালোকৰ পাছ মাৰ্ক কিমান সম্পূৰ্ণকৈ তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক বুজাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই থকা BA BSc BCom সেকেন্ড ফ'ৰ্থ এণ্ড ছিক্স সেমিষ্টাৰ ইণ্টাৰনেল বা সেশনাল এক্সাম 2026 মাৰ্কছ কেটেগৰী তো তোমালোকে ইণ্টাৰনেল বা সেশনাল এক্সামছৰ 2026 ৰ মাৰ্কছ কেটেগৰীটো চোৱা তোমালোকৰ পেপাৰ ইফালে দি আছে তোমালোকৰ পেপাৰ বিলাক আৰু তোমালোকৰ সাবজেক্ট বিলাক দি আছে ক্ৰেডিট এক্সাম মাৰ্ক আৰু টোটাল পাস মাৰ্ক খিনি দি আছে তোমালোকে চোৱা তো তোমালোকৰ যিটো পেপাৰ মেজৰ বা মাইনৰ যিসকল ছাত্ৰী পঢ়ি আছে 4 বা সেকেন্ড বা ছিক্স সেমিষ্টাৰ তেওঁলোকৰ যিটো মেজৰ বা মাইনৰ সাবজেক্ট আছে তো মেজৰ বা মাইনৰ সাবজেক্ট যিবিলাক আছে সেইবিলাক সাবজেক্ট তোমালোকৰ ক্ৰেডিট যেহেতু 4 ক্ৰেডিট তো 4 ক্ৰেডিট থাকিলে যেহেতু তোমালোকৰ 100 মাৰ্কস তো মেজৰ বা মাইনৰ সাবজেক্টৰ টোটাল তোমালোকৰ 100 মাৰ্কসৰ এক্সাম দিব লাগিব তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰত বা ফ'ৰ্থ সেমিষ্টাৰ বা ছিক্স সেমিষ্টাৰত তো তোমালোক 100 মাৰ্কসৰ এক্সাম দিব লাগিব দুটা এক্সাম যেহেতু তোমালোকে সেকেন্ড সেমিষ্টাৰত দিয়া হয় এটা হল ইন্টাৰনেল বা সেশনাল এক্সাম আৰু এটা ইন বা ফাইনাল এক্সাম এই দুটা এক্সাম দিব লাগে তো দুটা তোমালোকৰ দুটা এক্সাম মিলি তোমালোক 4 ক্ৰেডিটৰ এক্সাম দিব লাগিব 100 মাৰ্কস তো 100 ৰ ভিতৰত তোমালোকৰ যেটো ইন্টাৰনেল বা তোমালোকে সেশনাল এক্সাম দিবা তো এইটো তোমালোকৰ 40 মাৰ্কস থাকিব যদি কোনো সাবজেক্টৰ যদি প্ৰ্যাকটিক্যাল থাকে মেজৰ বা মাইনৰ সাবজেক্ট তেনে তোমালোক হেতু 30 মাৰ্কস থাকিব আৰু যদি তোমালোকৰ মেজৰ বা মাইনৰ সাবজেক্টৰ যদি প্ৰ্যাকটিক্যাল নাই তেনে তোমালোকৰ 40 মাৰ্কস হে থাকিব তো তাৰ পিছত যেটো AEC সাবজেক্ট তো মেজৰ বা মাইনৰ সাবজেক্টৰ নিচিনাই যে 4 ক্ৰেডিট তো 100 মাৰ্কস তো 100 মাৰ্কসৰ ভিতৰত তোমালোকৰ এইটো যেহেতু AEC সাবজেক্টৰ তোমালোকৰ প্ৰ্যাকটিক্যাল নাই তো তোমালোকৰ টোটাল তোমালোকৰ যদি ইন্টাৰনেল বা সেশনাল এক্সাম দিবা এইটো তোমালোক 40 মাৰ্কসৰ এক্সাম দিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী এই বৰ্ষত 4 সেমিষ্টাৰ পঢ়িছে তেওঁলোকৰ AEC যেহেতু 2 ক্ৰেডিট দিয়া আছে তো 2 ক্ৰেডিট দিয়া আছে তাৰ মানে তোমালোকৰ টোটাল 15 মাৰ্কস তো 15 মাৰ্কসৰ ভিতৰত তোমালোকৰ সেশনাল বা ইন্টাৰনেল তোমালোকৰ 20 মাৰ্কসৰ দিব লাগিব আৰু যিসকল ছাত্ৰী সেকেন্ড সেমিষ্টাৰ কিন্তু 4 ক্ৰেডিট তেওঁলোকৰ কিন্তু 40 মাৰ্কসৰ ইন্টাৰনেল বা সেশনাল এক্সাম দিব লাগিব আৰু 6 সেমিষ্টাৰ যেহেতু এটো নাই এটো তোমালোকৰ নালাগে আৰু MDC তো যেহেতু MDC সেকেন্ড সেমিষ্টাৰ আছে তো MDC সাবজেক্ট তোমালোকৰ 3 ক্ৰেডিট দি আছে তো 3 ক্ৰেডিট থাকিলে তেনেহলে তোমালোকৰ টোটাল MDC সাবজেক্টৰ তোমালোকৰ কিমান মাৰ্কস 75 মাৰ্কসৰ এক্সাম দিব লাগিব দুটা এক্সাম মিলি তো যেটো তোমালোকৰ প্ৰথম যেটো এক্সাম দিবা ইন্টাৰনেল বা সেশনাল এক্সাম হেতু তোমালোকৰ 30 মাৰ্কসৰ দিব লাগিব যেটো MDC আৰু SEC তো MDC আৰু SEC 3 ক্ৰেডিট 75 মাৰ্কসৰ তো সেশনাল বা ইন্টাৰনেল এক্সাম হেতু দিব লাগিব কিমান মাৰ্কসৰ 30 মাৰ্কসৰ যদি কোনো ছাত্ৰ ছাত্ৰী যদি SEC সাবজেক্টৰ যদি প্ৰ্যাকটিক্যাল থাকে তেনেহলে 30 মাৰ্কসৰ ভিতৰত তোমালোকৰ কিমান প্ৰ্যাকটিক্যাল লয় হেতু তোমালোকৰ কলেজৰ পৰা দি দিব তো তোমালোকৰ SEC কিন্তু প্ৰ্যাকটিক্যাল আছে তো 30 ৰ ভিতৰতহে তোমালোকৰ এটো প্ৰ্যাকটিক্যাল দিব লাগিব আৰু MDC আৰু AEC কিন্তু প্ৰ্যাকটিক্যাল নাই এটো 40 মাৰ্কস আৰু 30 মাৰ্কস দিব লাগিব আৰু এটা সাবজেক্ট যেটো BEC তো BEC সাবজেক্ট যেটো আছে সেকেন্ড সেমিষ্টাৰত তো তেওঁলোকৰ সেকেন্ড সেমিষ্টাৰ এণ্ড ছিক্স সেমিষ্টাৰ কিন্তু BEC এবাৰ পঢ়িব লাগে তো এই BEC সাবজেক্ট তোমালোক 2 ক্ৰেডিট দি আছে তাৰ মানে তোমালোকে এটো টোটাল 15 মাৰ্কস তো 15 মাৰ্কসৰ ভিতৰত তোমালোকে যেটো সেশনাল বা ইন্টাৰনেল এক্সাম দিবা হেতু তোমালোকৰ 20 মাৰ্কসৰ দিব লাগিব আৰু বাকি যে 30 মাৰ্কস থাকিলে হেতু তোমালোকৰ ফাইনাল এক্সামিনেশ্যনত দিব লাগিব তো এটো আছিল তোমালোকৰ সেশনাল বা ইন্টাৰনেল এক্সামিনেশ্যনৰ মাৰ্কস তো এতিয়া তোমালোকৰ এইবিলাক সাবজেক্টৰ পাস মাৰ্ক কেনেদৰে হয় তো যেহেতু তোমালোকৰ যেটো গুৱাহাটী ইউনিভাৰ্চিটিৰ নিয়ম অনুসৰি 2025 বৰ্ষৰ নিয়ম অনুসৰি কি কৰিছে যেহেতু আগত যে সিস্টেম আছিল তো এতিয়া যেহেতু 2025 বৰ্ষৰ পৰা সিস্টেমটো যেহেতু তোমালোকৰ চেঞ্জ কৰিছে যে তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম দিবা এইটো কোনো নিৰ্দিষ্ট পাস মাৰ্ক নাই তো তোমালোকৰ যে দুটা এক্সাম মিলি যেটো ইন্টাৰনেল বা ফাইনাল এক্সাম তো ফাইনাল এক্সাম মিলি তোমালোকৰ যিকোনো সাবজেক্টৰ 40% পাব লাগিব তো তেনেকুৱা হয় 2025 বৰ্ষৰ পৰা নিয়ম এটো কৰিছে গুৱাহাটী ইউনিভাৰ্চিটি আগত যেহেতু কিমান আছিল মেজৰ বা মাইনৰ সাবজেক্ট 16 হে পাব লাগিছিল আৰু ফাইনাল এক্সামত কিমান পাবছে 24 তো টোটাল 40 মাৰ্কস পাব লাগিছিল এবাৰ কি কৰিছে এবাৰ কিন্তু তেনেকুৱা নহয় তোমালোকৰ কি দুটা এক্সাম মিলি তোমালোকৰ 40 পাব লাগিব ঠিক তেনেকুৱা যেটো AEC সাবজেক্ট আছে তো যেটো মেজৰ বা মাইনৰ সাবজেক্টৰ নিচিনা AEC সাবজেক্টৰ আৰু যেটো যিসকল ছাত্ৰ যে এবাৰ 4th সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যেটো 2 ক্ৰেডিটৰ হয় তো 2 ক্ৰেডিট 20 মাৰ্কস 20 মাৰ্কস যেটো ইন্টাৰনেল দিব তো 20 মাৰ্কসৰ ইন্টাৰনেলৰ আগত যেটো 8 মাৰ্কস আছিল কিমান 5 মাৰ্ক আছিল তো যেটো এবাৰ চেঞ্জ কৰিছে তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম
মিলিহে তোমালোকে কিমান পাব লাগে 20 তো 20 পালেহে তোমালোকৰ যেটো 4th সেমিস্টাৰৰ এইচ সাবজেক্ট আছে তেনে তোমালোকে পাস কৰিবা ঠিক তেনেকুৱা এমডিসি তো এমডিসি যেটো আগতে 30 মাৰ্কসৰ ভিতৰত কিমান পাব লাগিছিল আৰু 12 পাব লাগিছিল তেনে হলে ইন্টাৰনেল বা সেশনাল এক্সাম পাস কৰিছিল এবাৰ কিন্তু তেনেকুৱা নহয় তো এবাৰ কি কৰিছে যে তোমালোকৰ ইন্টাৰনেল বা ফাইনাল এক্সাম মিলিহে তোমালোকে 30 মাৰ্কস পালেহে তোমালোকে পাস কৰিবা সেক্টৰ তেনেকুৱা এমডিসি নিচিনা বিএসি তো যেটো তোমালোকৰ 20 ক্ৰেডিট তো যেটো তোমালোকৰ যেটো ইন্টাৰনেল বা সেশনাল এক্সাম 20 মাৰ্কস দিবা তো আগৰ সিস্টেম যেটো 8 পাব লাগিছিল আৰু কি ফাইনাল এক্সামিনেশন পাব লাগিছিল তো দুটাহে পাব লাগিছিল দুটা মিলি তোমালোকৰ 20 পাব লাগিছিল এবাৰ কি কৰিছে যে তোমালোকৰ দুটা এক্সামত যিকোনো এটা এক্সামত তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম বা ফাইনাল এক্সাম তো দুটা এক্সাম মিলি তোমালোকে 20 মাৰ্কস পালেহে তোমালোকে পাস কৰিবা তো মুঠতে তোমালোকে এটা কথা বুজি লোৱা যে তোমালোকৰ যেটো সেশনাল এক্সাম দিবা হেতু তোমালোকৰ 5 মাৰ্ক নিৰ্ধাৰিত নাই যে 5 মাৰ্ক ইমান বা তোমালোকৰ যেটো ফাইনাল এক্সাম দিবা হেতু ফাইনাল মাৰ্কসৰ ইমান তো মুঠতে তোমালোকে যি সাবজেক্টৰ যিমান মাৰ্কসৰ এক্সাম তোমালোকে দিবা তাৰে তোমালোকে 40% পাব লাগিব তেনেহলে পাস কৰিবা তোমালোকৰ যেটো মেজৰ বা মাইনৰ সাবজেক্ট 100 মাৰ্কস দিব লাগিব দুটা এক্সাম মিলি তো তাৰ ভিতৰত তোমালোকে কিমান পাব লাগিব 40 মাৰ্কস এই সেটো ঠিক তেনেকুৱা এমডিসি আৰু সেক তোমালোকে যেটো 75 মাৰ্কসৰ এক্সাম দিব লাগিব দুটা এক্সাম মিলি তাৰ ভিতৰত পাব লাগিব 30 তেনেহলে তোমালোকে পাস কৰিবা আৰু বিএসি যেটো সাবজেক্ট আছে আৰু 4th সেমিস্টাৰ যেটো এইচএ 2 ক্ৰেডিট আছে তো হেতু যেটো টোটাল 15 মাৰ্কস তো দুটা এক্সাম মিলি তোমালোকে 20 পাব লাগিব তেনেহলে পাস কৰিবা আৰু তোমালোকৰ ওয়াল সেমিস্টাৰ টোটাল ক্ৰেডিট 20 কম্পালসৰি তো তোমালোকৰ প্ৰতিটো সেমিস্টাৰে তোমালোকৰ 20 ক্ৰেডিটৰহে তোমালোকৰ পঢ়িব লাগে এটো গুৱাহাটী ইউনিভাৰ্সিটিৰ নিয়ম তো এটো আছিল তোমালোকৰ নতুন নিয়ম যে আগতে নিয়ম আছিল যে ইন্টাৰনেল আৰু থিওৰি দুটা বেলেগ পাস কৰিব লাগিছিল কিন্তু 2025 পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় জনাইছে যে যদি ইন্টাৰনেল কম নম্বৰ পাও তথাপিও ভয় নকৰিবা কাৰণ ইন্টাৰনেল বা থিওৰি বা প্ৰ্যাকটিক্যাল সকলো এক্সামিনেশনৰ মাৰ্ক যোগ কৰিহে যদি মুঠ নম্বৰ 40% তোমালোকে পোৱা তেনেহলে তোমালোকে পাস কৰিবা তো তোমালোকৰ যে ইন্টাৰনেল বা সেশনাল এক্সাম বা ফাইনাল এক্সাম বা তোমাৰ প্ৰ্যাকটিক্যাল যে এইবিলাক সাবজেক্টৰ যেটো এক্সাম আছে পৃথক পাস কৰিব লাগিব হেতু নহয় তোমালোকে টোটালি 40% পালেই হল তো যিকোনো সাবজেক্টে তোমালোকে যিমান মাৰ্কস এক্সাম দিবা তাৰে তোমালোকে 40% পাব লাগিব তেনেহলে তোমালোকে পাস কৰিবা এইটোই আছিল তোমালোকৰ যেটো সেমিস্টাৰৰ যেটো সেশনাল বা ইন্টাৰনেল এক্সামছৰ মাৰ্কস ক্যাটাগৰী তো ভিডিওটো ইমান আছিল ভিডিওত যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহলে তলত কমেন্ট বক্সত কমেন্ট কৰা ভিডিওটো ইমানেই আছিল